নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত নলবাৰী আৰ্ট স্কুলত আজিৰে পৰা বিনামূলীয়াকৈ APSC আৰু নিযুক্তি পৰীক্ষাৰ প্ৰশিক্ষণ আৰম্ভণি। নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু জেনচাইচনৰ সহযোগত APSC পৰীক্ষা আৰু অন্যান্য চৰকাৰী নিযুক্তি পৰীক্ষাৰ বিনামূলীয়া প্ৰশিক্ষণৰ শুভাৰম্ভণি অনুষ্ঠান অনুষ্ঠিত হয় নলবাৰী আৰ্ট স্কুলৰ প্ৰেক্ষাগৃহত। নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি অজয় বৰ্মনে আঁতৰা শুভাৰম্ভণি অনুষ্ঠানটোত নলবাৰী মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ কমল নয়ন পাটোৱাৰীয়ে শুভাৰম্ভণি কৰে। শুভাৰম্ভণি ভাষণত তেখেতৰ শৈক্ষিক জীৱনৰ অভিজ্ঞতা প্ৰশিক্ষাৰ্থীসকলৰ আগত ব্যক্ত কৰে। লগতে ছাত্ৰ সন্থাই ছাত্ৰ ছাত্ৰীসকলক ভৱিষ্যত জীৱনৰ সহায়ক হোৱাকৈ এনেকুৱা ধৰণৰ অনুষ্ঠান আয়োজন কৰি ছাত্ৰ ছাত্ৰীসকলক সাহস দিয়াৰ কথা অৱগত কৰে। সভাত উপস্থিত থকা সদৌ অসম ছাত্ৰ সন্থাৰ উপসভাপতি ভৱজিৎ বেজবৰুৱাই বক্তব্যত ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক জীৱনত আৰ্থিকভাৱে কোনো অসুবিধাৰ ক্ষেত্ৰত ছাত্ৰ সন্থা সদায় সাহস হৈ থিয় দিব বুলি কোৱাৰ লগতে প্ৰশিক্ষাৰ্থীসকলৰ সহায়ক হোৱাকৈ বিভিন্ন দিশত বক্তব্য ৰাখে। সভাত সদৌ অসম ছাত্ৰ সন্থাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য গুণজ্যোতি পাঠক ডাঙৰীয়া, নলবাৰী জিলা ছাত্ৰ সন্থাৰ সভাপতি নিৰুজুদ্দিন আহমেদ, ভাৰপ্ৰাপ্ত সম্পাদক কংকন কলিতা, কাৰ্যনিৰ্বাহক সদস্য বিহাল বিক্ৰম চৌধুৰী, বিনোদ মালাকৰ, নলবাৰী জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা অক্ষয় ডেকা ডাঙৰীয়া উপস্থিত থাকি পৰীক্ষাৰ্থীসকলক বক্তব্যৰে শুভেচ্ছা জ্ঞাপন কৰে। লগতে নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক হীৰকজ্যোতি শৰ্মাই শলাগৰ শৰাই আগবঢ়ায়। সভাত নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকল উপস্থিত থাকে। আনহাতে উক্ত অনুষ্ঠানত ভৱজিৎ বেজবৰুৱাই ঘোষণা কৰে যে প্ৰশিক্ষণৰ শেষত পৰীক্ষাৰ্থীৰ মাজত পৰীক্ষা অনুষ্ঠিত হ'ব। পৰীক্ষাত সফলতা লাভ কৰা শীৰ্ষৰ 5গৰাকী পৰীক্ষাৰ্থীক নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা বিনামূলীয়াকৈ APSC আৰু আন প্ৰশিক্ষণৰ দায়িত্ব গ্ৰহণ কৰিব। আৰু অহাকালিৰ পৰা নলবাৰী মহাবিদ্যালয়ত আবেলি 3 বজাৰ পৰা 5 বজালৈ প্ৰশিক্ষণ আৰম্ভ হ'ব বুলি জানিবলৈ পৰা গৈছে। নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু গুৱাহাটী আগশাৰী শিক্ষা অনুষ্ঠান জেনচাইনৰ সহযোগত নলবাৰী জিলাৰ পৰা 5গৰাকী ছাত্ৰ ছাত্ৰীক এবছৰৰ বাবে বিনামূলীয়াকৈ APSC কোচিং দিয়াৰ আমি ব্যৱস্থা কৰিছোঁ। আমি আশা কৰিম এই ছাত্ৰ ছাত্ৰীসকলে ইয়াৰ পৰা উপকৃত হ'ব। মই পুনৰবাৰ কৈছোঁ, যিসকল ছাত্ৰ ছাত্ৰীয়ে এই প্ৰাক পৰীক্ষা পৰীক্ষণ শিবিৰত অংশগ্ৰহণ কৰিছে তাৰ মাজৰ পৰাই 5গৰাকী ছাত্ৰ ছাত্ৰীক গুৱাহাটীত বিনামূলীয়াকৈ এবছৰৰ বাবে APSC কোচিঙৰ আমি ব্যৱস্থা কৰিছোঁ। আশা কৰোঁ ইয়াৰ পৰা ছাত্ৰ ছাত্ৰীসকলে উপকৃত হ'ব। হয়, সদৌ অসম ছাত্ৰ সন্থাৰ শিক্ষানীতিৰ আধাৰত নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আমি প্ৰতি বছৰে একোটাকৈ আমি শিক্ষামূলক কাৰ্যসূচী আৰম্ভ কৰোঁ আৰু অনুষ্ঠান কৰোঁ। এইবাৰো আমি নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু গুৱাহাটীৰ জেনচাইন চিভিল ছাৰ্ভিচ একাডেমীৰ সহযোগত আমি 7 দিনীয়াকৈ আমি APSC আৰু চৰকাৰী প্ৰাক প্ৰশিক্ষণ শিবিৰৰ আমি আয়োজন কৰিছোঁ। আৰু আজি উদ্বোধনী দিন আৰু এই উদ্বোধন আমাৰ নলবাৰী আৰ্ট স্কুলত আজি অনুষ্ঠিত হয়। আৰু এই উদ্বোধনী অনুষ্ঠানত সদৌ অসম ছাত্ৰ সন্থাৰ সন্মানীয় উপসভাপতি ভৱজিৎ বেজবৰুৱাদেৱ, লগতে সদৌ অসম ছাত্ৰ সন্থাৰ সন্মানীয় কাৰ্যনিৰ্বাহক সদস্য গুণজ্যোতি পাঠক, নলবাৰী জিলা ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি নিৰুজুদ্দিন আহমেদ, ভাৰপ্ৰাপ্ত সাধাৰণ কংকনজ্যোতি কলিতা, লগতে নলবাৰী জিলা ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকল, নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকল, সমাজৰ বিভিন্ন স্তৰৰ লোক উপস্থিত থাকে, লগতে প্ৰাক্তন ছাত্ৰ সন্থাসকল। আৰু ইয়াত আহি গুৱাহাটী জেনচাইন একাডেমীৰ দুগৰাকীকৈ সঞ্চালক, লগতে দুগৰাকীকৈ আজি তেওঁলোকৰ প্ৰশিক্ষক উপস্থিত হয়। আৰু এই অনুষ্ঠানটোত প্ৰায় আজি উদ্বোধনী অনুষ্ঠান প্ৰশিক্ষণ ল'ব লগা প্ৰায় 100ৰো অধিক ছাত্ৰ ছাত্ৰীয়ে বৰ্তমানলৈ অংশগ্ৰহণ কৰে। আৰু আমি আশা ৰাখিছোঁ অহাকালিলৈ এই অনুষ্ঠান আমাৰ নলবাৰী মহাবিদ্যালয়ত অনুষ্ঠিত হ'ব। আৰু নলবাৰী মহাবিদ্যালয়ত অহাকালি আমি আশা ৰাখিছোঁ প্ৰায় 150তকৈও অধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিব, কাৰণ আমাৰ লগত এতিয়ালৈ বহুত ছাত্ৰ ছাত্ৰী যোগাযোগ কৰিছে আৰু তেওঁ বিভিন্ন অসুবিধাবশতঃ আজি আহিব পৰা নাই, অহাকালিলৈ আহিব। আৰু আমি আটাইকে ইয়াত উপস্থিত হৈ এই 7 দিনীয়া কৰ্মশালাত আমি অংশগ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। আৰু এই 7 দিনত বিভিন্ন ধৰণৰ আমাৰ ভুল ভ্ৰান্তি হ'ব পাৰে, তাৰ বাবে ৰাইজৰ ওচৰত ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ।